উপস্থিত হৈ খুব আনন্দিত হৈছোঁ আজি। আচলতে দৃষ্টিহীন মানুহ বুলি বহুতেও ঘৃণা কৰে। আপোনালোকে সেইটো নকৰিব, সকলোকে আগুৱাই লৈ যাব আৰু দৃষ্টিহীন মানুহ বুলি কাকো অৱহেলা নকৰিব। যিমানখিনি পাৰে সিমানখিনি আপোনালোকে সহায় সহযোগ কৰিব, মই আশা ৰাখিছোঁ। কোনোবা এজনে নহয় কোনোবা এজনে যদি কয় বোলে অন্ধ মানুহে কি চাকৰি কৰিব, চাকৰি কৰিব নোৱাৰে। দেখা পোৱা মানুহৰে ভাত নাই পৃথিৱীত আৰু দেখা নোপোৱা মানুহৰ ভাত ক'ত থাকিব। এইবিলাক কথা ক'লে আচলতে মনৰ এটা বল হয় আৰু জেদ হয়। এইবিলাক কথা আচলতে শুনিলে নিজৰ এটা অভিজ্ঞতা হয়। আৰু আমি নিজ কামে শুনিও আমি এইবিলাক কথা আচলতে মাথাত সোমাই ল'ব নোৱাৰোঁ। কাৰণ যিহেতু আমি দৃষ্টিহীন ছোৱালী হয়, মনত এটা জেদ কৰিব লাগিব। ভিতৰে ভিতৰে জেদ কৰিলেহে আমি পাৰিম। গতিকে সেয়েহে আমি দিনটো নাখাই নলয় নিজৰ প্ৰয়োজনীয় কামখিনি কৰি মোবাইলৰ লগতে ব্যস্ত থাকোঁ। সেই ব্যস্তৰ জৰিয়তে আমি প্ৰশ্ন উত্তৰ জানি আৰু হোৱাটছআপ ফেচবুক চলাই এনেকৈ আমি প্ৰশ্নখিনি সংযোগ কৰোঁ। মোৰ লগত বন্ধু বান্ধৱী বহুত বিভিন্ন ধৰণৰ চিনাকি মানুহ আছে, তেওঁলোকৰ লগতো মই হোৱাটছআপ ফেচবুক গ্ৰুপ কনফাৰেন্স কৰোঁ আৰু অডিঅ' কনফাৰেন্স এনেকৈ পাতি আমি কুৱেশ্যন এনচাৰ আলোচনা কৰি আজি এডিআৰই গ্ৰেড 4 পৰীক্ষাত দুয়োটাতে মই সফলিত লাভ কৰিছোঁ। সেয়ে মোৰ ভাল লাগিছে ৰাইজক জনাব পাই। আৰু যিটো নেকি আহি থকা এডিআৰই গ্ৰেড 4 ভাইভা হ'ব, সেইটোতো মই আপোনালোকক ভাল সফলতা দেখুৱাম বুলি মোক আত্মবিশ্বাস ৰাখি। আৰু যেতিয়াৰ পৰা ৰিজাল্টটো দিছে তেতিয়াৰ পৰা মই আকৌ পঢ়া আৰম্ভ কৰিলোঁ। পঢ়া আৰম্ভ কৰি দেখা নাপালোঁ বুলি যে মই আমাৰ চকুৰ পাৱাৰ নহয় বুলি আমাৰ মনত কষ্ট নহয়, সেইটো নহয়। কষ্ট হয়, ব্ৰেইনত আচলতে জোৰ পায়। জোৰ পালেও সেইটো কষ্ট কৰিব লাগিব। হাত মুঠিৰ কাৰণে যদি কষ্ট কৰোঁ তেতিয়া আমি নিজৰ ভৰিত নিজে থিয় দি উপনীত হ'ব পাৰিম। মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আমাৰ যিটো চহৰীয়া দাদা, তেওঁ মোক যথেষ্টখিনি সহায় কৰিছে। আৰু শেখৰ মজুমদাৰ ছাৰ, তেওঁকো আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আমাৰ গণেশ দত্ত ছাৰ, তেওঁলোক সদায় মোৰ লগতে আছে। তেওঁলোকক চিনি পাওঁ কাৰণে এওঁলোকৰ নামবোৰ মই কৈছোঁ আৰু বাকীবোৰক মই নাজানো। আৰু এখেতসকলৰ নাম্বাৰ মোৰ লগত আছে, মই ছেভ কৰি ৰাখিছোঁ। তেখেতসকলৰ জৰিয়তে মই কিছু কথা আগবাঢ়িব পাৰিম বুলি মই আশা ৰাখিছোঁ। আৰু আপোনালোক সকলোৰে আশীৰ্বাদত মই এইখিনি কথা আত্মবিশ্বাসেৰে ক'লোঁ যে যেনেকৈ আগৰ পৰীক্ষাটোত মই উৎফুল্লিত হৈছোঁ, আনন্দিত, আৰু আহি থকা পৰীক্ষাটোত প্ৰশ্নকেইটা নিশ্চয় সহজে আহিব। সেইকাৰণে মই আত্মবিশ্বাসেৰে কৈছোঁ।